Hello everyone, good morning, assalamu alaikum. Moi Sobnome মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি হৈছে 14 জানুৱাৰী। মই Sobnome মোৰ YouTube ফেমিলিৰ লগতে Facebook পেজৰ সকলো ফ্ৰেণ্ডকে মোৰ ফালৰ পৰা মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জনালো। সকলোকে হেপী মাঘ বিহু। আজি আমি গৈছো আপোনাৰ অৰুণাচল। এতিয়া আমি আছো ঢলাহদিয়াত। ইণ্ডিয়াৰ সবতকে লংগেষ্ট ব্ৰিজ ঢলাহদিয়া এয়া চাওক ঢলাহদিয়াৰ ভিউ। এতিয়া আমি ইয়াতে অকণমান ৰৈছো ব্ৰেকফাষ্ট কৰিম। আমি গৈ আছো অৰুণাচল ডাম্বুক হৈ পাছিঘাট হৈ পেলাই এতিয়া আমি যাম। দেখুৱাই থাকিম ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। এয়া আমি আহিছোঁ আমাৰ নতুন গাড়ী লৈ পেলাই ফুৰিবলৈ আজি লং ড্ৰাইভত। আৰু আহিছে আমাৰ লগত আহিছে এয়া দাদা বৌ এয়া হাজবেণ্ড বেটা। এতিয়া আমি ব্ৰেকফাষ্ট কৰি লওঁ। ফ্ৰেণ্ডছ আমি এতিয়া আহি পাই গৈছোঁ অৰুণাচলৰ ডাম্বুক। এয়া চাওক ডাম্বুকৰ কমলা। এয়া চাওক কিমান ধুনীয়া ধুনীয়া কমলা। ইয়াত কিমান পিচকৈ আছে লৈ লওক। হা no piece 100 हाँ और ये वो सब 200 थे। ये এতিয়া আমি লৈছো কমলা লৈছো। খাং থ্যাংক ইউ। যিসকলে অৰুণাচলত ফুৰিবলৈ আহিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে বেষ্ট টাইম হৈছে নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী। কাৰণ ডিসেম্বৰ মাহত ডাম্বুকত অৰেঞ্জ ফেষ্টিভেল হয় আৰু ডাম্বুকৰ অৰেঞ্জ সঁচাকৈ খুব টেষ্টি। আহিলে এবাৰ হ'লেও খাই যাব। ইয়াত পাইনাপলো পোৱা যায়, বহুত টেষ্টি হয়। এতিয়া আমি গৈ আছোঁ পাছিঘাট মাৰিয়াং আৰু পাছিঘাট গৈ আছোঁ এতিয়া আমি। हेलो फ्रेंड्स एया चाওক অৰুণাচলৰ বডাকৰ ভিউ পইণ্ট। কিমান ধুনীয়া ভিউ। নৰ্থ ইষ্টত আমাৰ কিমান ধুনীয়া জেগা আছে। আমি বাহিৰত ফুৰিবলৈ যাবলৈ কোনো কামেই নাই, আমাৰ নৰ্থ ইষ্টখনে ইমান ধুনীয়া। চব পাহাৰৰ কিমান ধুনীয়া নিগৰি পানী আহি আছে এয়া কাষে কাষে। ৰাস্তা চক পাহাৰ কিমান ধুনীয়া। নদীৰ পানী চক কেনেকুৱা ধুনীয়া। চালে চকু ৰৈ যায়, ইমানেই ধুনীয়া জেগা। একদম হাতেৰে আঁকি দিয়া চিনেৰী নিচিনা। চিনেৰীটো একদম যেন হাতেৰে আঁকি দিছে তেনেকুৱা লাগিছে। হেল্ল' ফ্ৰেণ্ডছ আমি এতিয়া আহি গৈছোঁ অৰুণাচলৰ বডাক ভেলী। চাওকচোন প্ৰাকৃতিক সৌন্দৰ্যৰ পৰা চাবলৈ গ'লে অৰুণাচলখন সঁচাকৈ বহুত ধুনীয়া। এই প্লেচডোখৰত আগতেও আমি আহিছোঁ, কিন্তু ইয়াত কোনো এণ্ট্ৰি ফিজ লোৱা নাছিল। এতিয়া তেওঁলোকে এণ্ট্ৰি ফিজ এখন গেট দি দিছে, তাতে সোমালে এণ্ট্ৰি কৰিলে তাত পে'মেণ্ট কৰিব লাগে। প্ৰতিখন গাড়ীত 500 300 এনেকৈ লৈছে। কিন্তু পইচাটো লৈছে, কিন্তু তেওঁলোকে জেগাডোখৰ তেনেকুৱাকৈ চাফা কৰি থোৱা নাই। আৰু আমাৰ ৰাইজসকলেও পিকনিক খালে জেগাবোৰ চাফা কৰি থৈ লাগে বুলিয়ে মই ভাবোঁ। চাওকচোন বহুত লেতেৰা। খাই বৈ চবেই যে এনেকৈ পেলাই থৈ আহিব লাগে সেইটোতো নহয় ন। প্ৰকৃতিখনক আমাৰ ধুনীয়াকৈ ৰাখিবলৈ হ'লে আমি নিজেও সজাগ হ'ব লাগিব, নহয় জানো।
একুৰা জুই জ্বলাবলে 4টা মোটা মানুহ দৰকাৰ 4টা তেতিয়াহ'লে আমিতো ঘৰত ৰেগুলাৰ ভাত বনাই আছো তোমালোকে এই ভাত খানাখিনি গৰম কৰোঁতে 4টা মোটা মানুহৰ দৰকাৰ আমি এটাই আমি আজি বছৰ বনাই খুৱাই আছো একো নাই আমি জুই দিলেও পাৰোঁ ভাই আমি অল ৰাউণ্ডাৰ এতিয়া দুইটাকে মই হেণ্ড ৱাছ দি হাত ধুৱাইছো আৰু দুইটাই সেয়া কাম কৰিছে নকৰিবা আৰু হ'ব আধা ঘণ্টামান লাগিলে নি জুই হ'ব নি বেটা এটা কি বেটাই গৰম কৰিবা নে কি খানা তুমি গৰম কৰিবা তেতিয়াহ'লে গৰম কৰা মই বহু খাম নাই মই বনাব নোৱাৰোঁ মই বনাই আনিছোঁ আপোনালোকে গৰম কৰক আৰু মোক মুখৰ আগত দিয়ক খাবলৈ গৰম আছে নুচুবা ফ্ৰেণ্ডছ এই ভিডিঅ'টো বনোৱাৰ মোৰ একমাত্ৰ উদ্দেশ্য হৈছে স্মৃতি আমাৰ এই ল'ৰা দুটাই 3 years এজতে প্লে হাউচত লগ পাইছিলে আৰু এতিয়া তেওঁলোকৰ এজ হৈছে 8 years তেওঁলোকে গোটেই জীৱনটো যাতে এনেকৈ বন্ধুত্ব তেওঁলোকৰ এনাৰ্জিডালে বান্ধি ৰাখে সেইটোৱে মোৰ দোৱা আৰু আমি এখন নতুন জেগাত আহি ইমান ধুনীয়া এটা ফেমিলিক লগ পাই আমাৰ ইমান ধুনীয়া এটা বন্ডিং হ'ল আপোনালোকে চাগে প্ৰায় ভিডিঅ'ত আমাক একেলগে ট্ৰেভেল কৰা দেখিছে আমি দুই ঘৰে আমাৰ এই বাচ্চাকেইটাৰ কাৰণে আমি সদায় একেলগে থাকিব বিচাৰো যেতিয়া আমি ইয়াৰ পৰা গুচি যাম এদিন তেতিয়া আমাৰ এই স্মৃতিবোৰ থাকি যাব আৰু আমাৰ ল'ৰাকেইটা ডাঙৰ হ'লে এইবোৰ চাব বুলিয়ে মই এইবোৰ হাসি ৰাখিলো মোৰ ভিডিঅ'ৰ জৰিয়তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলো
हेलो फ्रेंड्स मोर अरुणाचल ट्रिप तो चाই আপোনালোকে কেনেকুৱা পালে কমেন্ট বক্সত জনাব আৰু নতুনকৈ চাই থকা সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ফেসবুক আৰু ইনষ্টাগ্ৰামত মোৰ শবনম জাহান আছে প্লিজ ফলো কৰিবলৈ নাপাহৰিব फ्रेंड्स আমি সক আৰু এটা ভিউ পইণ্টত আহিছো এ সক পানী কাৰেন্টৰ কিমান বেছি কাৰেন্ট আছে আৰু কিমান ধুনিয়া সক নজাৰাটো বিৰাটেই ধুনিয়া इलेक्ट्रिसिटी प्रोड्यूस है ना हां मैटर पे इलेक्ट्रिसिटी प्रोड्यूस है इसलिए दुकान पे किमान दुनिया व्यू पॉइंट तो মাজতে আকৌ এটা হিল আছে হিলটো কাখেদি এয়া একদম এই ৰাস্তাটো গৈছে মাৰিয়াং আৰু ক'ত গৈছে এটো ৰাস্তা ইংকিয়ং এটো একদম ওপৰলে মাৰিয়াং হয় ইংকিয়ংলে গৈছে খুব ধুনিয়া ভিউ পইণ্ট এটো हेलो फ्रेंड्स ভিডিওটো দীঘল হোৱাৰ কাৰণে মই ইমানতে সামৰিলো মোৰ ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট বক্সত জনাব আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিম আজিলৈ আহিছো বাই বাই এতিয়া আমি এফালে যাম পাছিঘাট টাউন যাম আমি